কাণ্ড সংঘটিত হৈছে গোৱালপাৰা আৰু ধুবুৰী জিলাত। গোৱালপাৰাৰ হাসিনা বিলৰ পিছত পাইকানত উচ্ছেদ হ'ল, এতিয়া ৰাক্ষসুৰীত উচ্ছেদ হ'ব বুলি কৈ আছে। হাজাৰ হাজাৰ বিঘাৰ মুকলিকৰণ নামত হাজাৰ হাজাৰ মানুহৰ ঘৰ ভাঙি দি এই মানুহবিলাক অঘৰীত পৰিণত কৰিছে। না থাকিবলৈ ঠাই আছে, এই বাৰিষা কালত বৰষুণৰ পৰা বাচিবলৈ চালি এখন আছে, নে ল'ৰা ছোৱালীৰ পঢ়া শুনা চলাই যাব পাৰিছে। এইটো আমি আমাৰ অসমৰ ইতিহাসত আটাইতকৈ নাৰকীয় কাণ্ড সংঘটিত কৰিছে ভাৰতীয় জনতা পাৰ্টি হেমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। গৰুখুটিত সেইধৰণৰ উচ্ছেদ কৰিছিল, কাজিৰঙাতো কৰিছিল, কিন্তু গৰুখুটিতকৈও বৃহত্তৰ তাতে ৭,০০০ বিঘাই উচ্ছেদ কৰিছিল, কিন্তু মানুহৰ সংখ্যাটো ইয়াতকৈ কম আছে। ইয়াতো ইতিমধ্যে প্ৰায় ৬,০০০ বিঘা উচ্ছেদ কৰিলে। মানুহৰ সংখ্যা বহুত বেছি, কাৰণ এফালেদি ব্ৰহ্মপুত্ৰ বৈ গৈছে। এই ব্ৰহ্মপুত্ৰৰ গৰা খহাই অঞ্চলটো টচ টচ কৰিছিল জিলাখন। এই দুৰ্গত মানুহ আহি বহিছিল, অকল মুছলমানে বহিছে সেইটো কথা নহয়, আমিতো দেখিছোঁ গাৰো মানুহ, হাজং মানুহ, ৰাভা মানুহ বিভিন্ন অঞ্চলত বহিছে। এওঁলোকক উচ্ছেদ কৰাৰ মাজেদি এটা নাৰকীয় কাণ্ড এইবাৰ ভাৰতীয় জনতা পাৰ্টি হেমন্ত বিশ্ব চৰকাৰে কৰিলে। আমি ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদীয়ে স্পষ্টভাৱে কৈছোঁ, আমি কৈছোঁ উচ্ছেদ যদি চৰকাৰক মাটিৰ প্ৰয়োজন আছে, কিয় প্ৰয়োজন আছে ক'ব লাগিব, কিয় সেই মাটি লাগে সেইটো নকয় তেওঁলোকে। কিন্তু আমি জানো পুঁজিপতিক দিয়াৰ কাৰণে, আদানীহঁতক দিয়াৰ কাৰণে উদ্যোগীকৰণৰ নামত আমি উদ্যোগীকৰণৰ বিৰুদ্ধে নহয়, মাটি দিয়াৰো আমি সাংঘাতিক বিৰোধী নহয়, কিন্তু পানীৰ দামত ১ টকা বিঘাত মাটি দিয়ে নেকি? ১ টকা বিঘাত মাটি দিছে জাগিৰোডত, ধুনীয়া মাটি, একো কৰিব লগা নাই। আমাৰ যিটো কাগজ কল আছিল, সেই কাগজ কলৰ মাটি ১ টকা দামত তালাক দিছে। তাতে ছেমি কণ্ডাক্টৰ কৰিছে, বিৰাট ঢোল বজাইছে, ছেমি কণ্ডাক্টৰ কৰি যেন অসমখন উদ্ধাৰ কৰিলে। কিন্তু অসমৰ সম্পদ মাটি ১ টকা দামত দিছা তুমি। ইয়াতে আদানীক আনিবলৈ বিচাৰিছা, আম্বানীক আনিবলৈ বিচাৰিছা, কাৰণ জিঅ'লজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ ৰিপৰ্টত ওলাইছে ইয়াতে অজস্ৰ খনিজ সম্পদ আছে, লৌৰ আকৰ আছে। তাকে লৈ আজি কৰ্পৰেট যথেষ্ট পৰিমাণে উৎসাহী অসমলৈকে আহিবলৈ, কাৰণ নাগালেণ্ড যাব নোৱাৰে, অৰুণাচল যাব নোৱাৰে। আজি অসমত তেওঁলোকে টাৰ্গেটটো কৰিছে আৰু অসমত তেওঁলোকে আহিব বিচাৰিছে, ইন এ লাৰ্জ স্কেল আহিব বিচাৰিছে। তাৰ কাৰণে মাটি লাগে। হেমন্তই কৈ আছে মাটি নিদিলে কৰ্পৰেট নাহে, উদ্যোগীকৰণ নহয়। অদ্ভুত কথা, মাটি লাগে, মাটি কিনক, কৰ্পৰেটত টকা নাই, টকাটো আছে, মাটি কিনিব পাৰে। আৰু যদি তথাপি উচ্ছেদ কৰিব লাগে, এই মানুহক উচ্ছেদ কৰি সংস্থাপন দি পেলাই ক্ষতিপূৰণ দিয়াৰ টকাটো দিয়া, সেই টকা খৰচ কৰা নকৰি কি কৰিছে। মই কালি ধুবুৰী জিলাৰ চিৰাকতিত গৈছিলোঁ, তাত যিবিলাকক উচ্ছেদ কৰিছে তাতে ফেন্সিং দিছে আৰু বহু চাইনবোৰ্ড মাৰি দিছে, সংৰক্ষিত এপিডিএছএল। আগতে আমি শুনিছোঁ তাতে তাপ বিদ্যুৎ কাৰখানা কৰিব। যেতিয়া পৰ্বতজোৰাত নোৱাৰিলে, পৰ্বতজোৰাত নোৱাৰাৰ পিছত ক'লে জানাই মোৰ আছে ধুবুৰীত মাটি আছে, মোৰ মাটি আছে গোৱালপাৰাত। আজি গোৱালপাৰাত ক'ত মাটি আছে? হাসিনা বিলত। ক'ত মাটি আছে? পাইকানত। ক'ত মাটি আছে? আজি ৰাক্ষসীত। এই ধৰণৰ কথা কৈ আজি গোটেই জিলাখনত, এই অঞ্চলটোৰ নামনি অসমত এটা সন্ত্ৰাসৰ বাতাবৰণ হেমন্ত বিশ্ব শৰ্মাই চলাইছে। আমি স্পষ্টভাৱে কৈছোঁ, তুমি এই নাৰকীয় কাণ্ড বন্ধ কৰা আৰু যিসকলক উচ্ছেদ কৰিছা তেওঁলোকক উচিত ক্ষতিপূৰণ দি সংস্থাপনৰ ব্যৱস্থা কৰা, কিন্তু নদীৰ চৰত নহয়। নদীৰ চৰত থাকিব নোৱাৰিব, এইবিলাক খাতি খোৱা মানুহ ক'ত থাকিব তেনেকৈ। তেওঁলোকক চহৰৰ আশে পাশে মাটি তুমি সংস্থাপিত কৰা, এই দাবী আমি উত্থাপন কৰিছোঁ। যদি তুমি দাবী নামানা, তাৰ কাৰণে আমি দৰকাৰ হ'লে এছেম্বলি তাৎক্ষণিকভাৱে বৈঠক মাতক, এছেম্বলিত আলোচনা হয়, আমাৰ বক্তব্য আমি বলিষ্ঠভাৱে তুলিম। এছেম্বলিত তুমি সংখ্যাগৰিষ্ঠতাৰ জৰিয়তে যদি পাছ কৰাই দিব খোজা, তেতিয়াহ'লে ৰাজপথ মুকলি আছে, ৰাজপথত আমি CPM বহি নাথাকোঁ, অন্য দলকো আমি আহ্বান কৰাম, ৰাজপথলৈকে আহক, ৰাজপথত প্ৰতিৰোধ কৰি তুলি ২৬ত এইখন চৰকাৰক পৰাস্ত কৰাৰ কাৰণে সৰ্বত প্ৰকাৰে আমি চেষ্টা কৰিম। কিন্তু উদ্যোগৰ বাবে মাটিবোৰ লৈছে, কিন্তু কৈছে সন্দেহজনক ব্যক্তিক উচ্ছেদ কৰিলে বুলি কৈছে, পৰিৱেশটো এনেকুৱা কৰিছে। মইতো ক'লো আগতে, কোন সন্দেহজনক? তুমি সন্দেহ কৰিলে নহ'বতো, আইন কানুন আছে, তেওঁলোক ভাৰতীয়